আমাৰ সকলোৰে অতি মৰমৰ আছিল, অতি আপোন সংগীত শিল্পী সমৰ হাজৰিকা ডাঙৰীয়াই গোটেই জীৱন অসমৰ সাংস্কৃতিক জগতখনক চহকী কৰাৰ নিমিত্তে নিষ্ঠাৰে তেখেতৰ যিখিনি কৰণীয় এগৰাকী অত্যন্ত নিষ্ঠাৱান শিল্পী হিচাপে সেইখিনি নিস্বাৰ্থভাৱে কৰি গ'ল। সেইকাৰণে তেখেতৰ প্ৰতিচ্ছবিখন সদায় মানুহৰ মনত সজীৱ হৈ থাকিব। ময়োতো তেখেতক যিমানবাৰ পাইছোঁ, বহু গুণৰ অধিকাৰী আছিল, ইমান প্ৰতিভা সম্পন্ন ব্যক্তি, কিন্তু সকলো সময়তে সৰলভাৱে মানুহক আচৰণ কৰা, বহি থকা আৰু মানুহক এটি সুযোগ দিছিল মিলি যাব পৰাৰ যিটো পৰিৱেশ তেখেতে সেই বস্তুটো দিবলৈ সক্ষম হৈছিল। গতিকে বহু মানৱীয় গুণৰ অধিকাৰী আছিল সংগীত শিল্পী সমৰ হাজৰিকা। এগৰাকী মহান শিল্পী সদায় অমৰ হৈ থাকিব। মই তেখেতলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। মই কিছুদিনৰ আগতে আহিছিলোঁ ইয়ালৈ, মোক মানে ইমান ভাল লাগিছিল। আৰু আমি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত নাৱেৰে আমাৰ ব্ৰহ্মপুত্ৰ মানে মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ যাত্ৰা কৰিছিলোঁ। আৰু সেই যাত্ৰা কালত তেখেতে বহু গীত গাইছিল আৰু আমাক মানে আপ্লুত কৰি তুলিছিল। ইমান জ্যেষ্ঠ শিল্পী তথাপিও যেতিয়াই মই কৈছোঁ সমৰদা এটা গীত গাওক না, তেখেতে লগে লগে মানে বিনা দ্বিধাৰে আন্তৰিকতাৰে তেখেতৰ মুখমণ্ডলত তেনেধৰণৰ এটা আনন্দৰ এটা মানে ভাহি উঠিছিল মুখমণ্ডলত। গতিকে সঁচাই সেই মুহূৰ্তবিলাক মনত পৰিলে কেতিয়াবা বৰ দুখ লাগে। তেখেতৰ দৰে শিল্পী আমাৰ সমাজত অত্যন্ত দৰকাৰ, কাৰণ এখন সমাজ সৰ্বাংগ সুন্দৰ, এখন সমাজ মানৱীয় প্ৰমূল্যবোধেৰে শক্তিশালী কৰাৰ নিমিত্তে শিল্পীসকলৰ অৱদান যুগে যুগে অমৰ হৈ থাকে। উল্লেখযোগ্য ভূমিকা শিল্পীসকলে গ্ৰহণ কৰি আহিছে। গতিকে সেইবাবে তেখেতৰ যিখিনি জীৱনকালত আগবঢ়োৱা যিখিনি বৰঙণি, সেইখিনি আমাৰ মাজত সদায় চিৰস্মৰণীয় ৰৈ যাব। আৰু উঠি অহা প্ৰজন্মৰ বাবে নিশ্চিতভাৱে সেইখিনি এটা শিকাৰ বাবে এটা অনুপ্ৰেৰণা হৈ ৰ'ব। আমাৰ সকলোৰে অতি মৰমৰ আছিল, অতি আপোন সংগীত শিল্পী সমৰ হাজৰিকা ডাঙৰীয়াই গোটেই জীৱন অসমৰ সাংস্কৃতিক জগতখনক চহকী কৰাৰ নিমিত্তে নিষ্ঠাৰে তেখেতৰ যিখিনি কৰণীয় এগৰাকী অত্যন্ত নিষ্ঠাৱান শিল্পী হিচাপে সেইখিনি নিস্বাৰ্থভাৱে কৰি গ'ল। সেইকাৰণে তেখেতৰ প্ৰতিচ্ছবিখন সদায় মানুহৰ মনত সজীৱ হৈ থাকিব। ময়োতো তেখেতক যিমানবাৰ পাইছোঁ, বহু গুণৰ অধিকাৰী আছিল, ইমান প্ৰতিভা সম্পন্ন ব্যক্তি, কিন্তু সকলো সময়তে সৰলভাৱে মানুহক আচৰণ কৰা, বহি থকা আৰু মানুহক এটি সুযোগ দিছিল মিলি যাব পৰাৰ যিটো পৰিৱেশ তেখেতে সেই বস্তুটো দিবলৈ সক্ষম হৈছিল। গতিকে বহু মানৱীয় গুণৰ অধিকাৰী আছিল সংগীত শিল্পী সমৰ হাজৰিকা। এগৰাকী মহান শিল্পী সদায় অমৰ হৈ থাকিব। মই তেখেতলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। মই কিছুদিনৰ আগতে আহিছিলোঁ ইয়ালৈ, মোক মানে ইমান ভাল লাগিছিল। আৰু আমি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত নাৱেৰে আমাৰ ব্ৰহ্মপুত্ৰ মানে মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ যাত্ৰা কৰিছিলোঁ। আৰু সেই যাত্ৰা কালত তেখেতে বহু গীত গাইছিল আৰু আমাক মানে আপ্লুত কৰি তুলিছিল। ইমান জ্যেষ্ঠ শিল্পী তথাপিও যেতিয়াই মই কৈছোঁ সমৰদা এটা গীত গাওক না, তেখেতে লগে লগে মানে বিনা দ্বিধাৰে আন্তৰিকতাৰে তেখেতৰ মুখমণ্ডলত তেনেধৰণৰ এটা আনন্দৰ এটা মানে ভাহি উঠিছিল মুখমণ্ডলত। গতিকে সঁচাই সেই মুহূৰ্তবিলাক মনত পৰিলে কেতিয়াবা বৰ দুখ লাগে। তেখেতৰ দৰে শিল্পী আমাৰ সমাজত অত্যন্ত দৰকাৰ, কাৰণ এখন সমাজ সৰ্বাংগ সুন্দৰ, এখন সমাজ মানৱীয় প্ৰমূল্যবোধেৰে শক্তিশালী কৰাৰ নিমিত্তে শিল্পীসকলৰ অৱদান যুগে যুগে অমৰ হৈ থাকে। উল্লেখযোগ্য ভূমিকা শিল্পীসকলে গ্ৰহণ কৰি আহিছে।
গতিকে সেইবাবে তেখেতৰ যিখিনি জীৱনকালত আগবঢ়োৱা যিখিনি বৰঙণি সেইখিনি আমাৰ মাজত সদায় চিৰস্মৰণীয় ৰৈ যাব আৰু উঠি অহা প্ৰজন্মৰ বাবে নিশ্চিতভাৱে সেইখিনি এটা শিকাৰ বাবে এটা অনুপ্ৰেৰণা হৈ ৰ'ব।